চৰণেহে জানে মৰণৰ ঠাই। মহা আনন্দেৰে পৰিয়ালটো গৈছিল বিয়া খাবলৈ। বিয়াত ফূৰ্তি আনন্দ কৰা নহল তেওঁলোকৰ। মৃত্যু দূত হৈ ৰৈ আছিল এইখন বাহন। স্থান ওদালগুৰি জিলাৰ ওৰাং থানা। সময় তেতিয়া নিশা হৈছিল। AS12Y2263 নম্বৰৰ I-10খনেৰে সপৰিয়ালে বিয়া খাবলৈ গৈছিল সুভাষ ওৰাং। গাড়ীত আছিল ওৰাঙৰ পত্নী অৰ্চনা প্ৰজা ওৰাং আৰু 2 সন্তান। দেওবাৰৰ নিশা মিছামাৰীৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিচাৰ আত্মীয়ৰ ঘৰত বিয়া খাবলৈ যোৱা নহল। বাটত ৰৈ আছিল মহাকাল। ওৰাং থানাৰ সমীপত ৰখাই থোৱা আছিল WB11D3705 নম্বৰৰ কণ্টেইনাৰখন। প্ৰায়ে থানাৰ সন্মুখত ৰখাই থোৱা থাকে এনে বাহন। সংঘটিত হয় বহু দুৰ্ঘটনা উক্ত স্থানত। সেই কণ্টেইনাৰখনতেই খুন্দা মাৰিলে সুভাষ ওৰাঙৰ পৰিয়ালটো উঠি যোৱা I-10খন। মুহূৰ্ততে চুৰমাৰ হ'ল এখন ঘৰ। দুৰ্ঘটনাত ঘটনাস্থলীতেই মৃত্যুক সাৱটিলে ওৰাং আৰু তেওঁৰ পত্নী অৰ্চনাই। দুৰ্ঘটনাত আহত হয় 2 শিশু, ক্ৰমে 2 বছৰীয়া অনন্যা আৰু 10 বছৰীয়া খুচি ওৰাং। তেওঁলোক দুয়োকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও অনন্যা ওৰাঙৰ মৃত্যু হয় চিকিৎসালয়ত। অৱশ্যে সংকটমুক্ত খুচি। আমি অত্যন্ত দুঃখিত। আমাৰ ওৰাং অঞ্চলত কালি এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে আমাৰ ওৰাং থানাৰ সন্মুখতে। আৰু সেই দুৰ্ঘটনাত একেটা পৰিয়ালৰে এতিয়ালৈকে 3 গৰাকী ব্যক্তিৰ নিহত হোৱা দেখা গৈছে। আৰু আজি আমি ওৰাং PHCত একেটা পৰিয়ালৰে সুভাষ প্ৰজা আৰু তেখেতৰ ঘৈণীয়েক অৰ্চনা প্ৰজা দুজনৰে কালি নিহত হৈছে। আজি ইয়াতে বডি প্ৰাৰম্ভিক পৰীক্ষা ইনকুৱেষ্ট কৰি পেলাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমি অত্যন্ত দুঃখিত। এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক সংঘটিত হ'লে এটা পৰিয়ালৰ মানুহ এজন নিহত হ'লে বহুত ইয়াত পৰিৱেশৰ সৃষ্টি হয়। আৰু আমাৰ ইয়াত দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে যি যাৱতীয় ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিগত দিনত লৈ যোৱা হৈ আছে, এতিয়া লৈ যাব লাগিব। আৰু তাত আমাৰ সকলোৰে, আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল সকলোৰে সহায় সহযোগিতা লাগিব। আৰু আমি আশা কৰিছোঁ যে আমাৰ যিটো যান বাহনৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী নিৰ্দেশনা আছে, সেই নিৰ্দেশনাসমূহ যাতে সকলোৱে মানি চলে। এই যিবোৰ মাদক দ্ৰব্য সেৱন কৰি যাতে আমাৰ যান বাহনবোৰ নচলায়, আৰু সেইবোৰৰ দ্বাৰাই এনেকুৱা দুৰ্ঘটনা সংঘটিত হোৱাটো পৰিলক্ষিত হোৱা যায়, তেনেকুৱা নহওক। আজি এই দুয়োটা বডিয়ে আমি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে ইনকুৱেষ্ট কৰি প্ৰেৰণ কৰা হৈছে, আমাৰ ওদালগুৰি চিভিল হস্পিটেলত প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ যদি চোৱা যায়, বহুতো কাৰণ নিয়োজিত হৈ থাকিব পাৰে। এটা কাৰণ তাৰ মাজত আপুনি যোনটো উল্লেখ কৰিছে, স্পীড ব্ৰেকাৰো তেনেকুৱা ধৰণৰ কাৰণতো হ'ব পাৰে। সেই সম্পূৰ্ণত সংশ্লিষ্ট বিভাগৰ লগত আলোচনা কৰি তাৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব। আপোনালোকে যি এটা সুন্দৰ পৰামৰ্শ আগবঢ়াইছে, সেই পৰামৰ্শসমূহ কাৰ্যক্ষেত্ৰত ৰূপায়ণৰ কাৰণে ব্যৱস্থা লোৱা হ'ব, যাতে এই ধৰণৰ দুৰ্ঘটনা আগন্তুক নহয়। এই ক্ষেত্ৰত সদায় সকলো ব্যক্তিয়ে সহযোগিতা আগবঢ়াব। আৰু আমি প্ৰশাসন তৎপৰ আৰু নিৰন্তৰ ৰাজ্যৰ সেৱাৰ কাৰণে কাম কৰি যোৱাৰ দৃঢ় সংকল্পবদ্ধ লৈছোঁ। এইটো দেখিব পৰা গৈছে, এখন ফ্ৰণ্টত ট্ৰাক আছিলে, যোনটো ট্ৰাকৰ থানাতে কিবা কেছ এটা কাৰণে আছিল বুলি কোৱা হৈছে। এই বিষয়ে তদন্ত চলি আছে। আমাৰ শীৰ্ষ বিষয়া আৰক্ষা সকলো আছে, এই বিষয়টো চাই কি ব্যৱস্থা লোৱা যাব। আৰু এই সন্ধিখনত আমি সকলোৱে সংশ্লিষ্ট পৰিয়ালৰ সকলো লোককে সমবেদনা জ্ঞাপন কৰিছোঁ যে নিহত হোৱা পৰিয়ালক। যিহেতু পৰিয়ালটো আমাৰ গৰুবন্ধা মিছামাৰী এৰিয়াৰ আছিলে, ইয়াতে বিয়া এখনৰ কাৰণে আহিছিল বুলি জানিবলৈ দিছে। তো আমি ইতিমধ্যে বডি মৰণোত্তৰ পৰীক্ষা প্ৰেৰণ কৰিছোঁ, আৰু এনেকুৱা ধৰণৰ দুৰ্ঘটনা পৰৱৰ্তী নহওক, আমি সেয়া কামনা কৰিছোঁ। প্ৰশ্ন হয়, কিয় ওৰাং আৰক্ষীয়ে উক্ত স্থানত কণ্টেইনাৰখন ৰখাই থৈছিল?
কিয় এনে দুৰ্ঘটনা প্ৰৱণ পথটোত ৰখাই থোৱা হয় এনেধৰণৰ বাহনবোৰ প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা উক্ত স্থানত এনেকৈ বাহনবোৰ আৰক্ষীয়ে ৰখাই থোৱাৰ আঁৰৰ অংক কি এতিয়া পৰিয়ালৰ 3জন সদস্যৰ মৃত্যুৰ পাছত সেই উত্তৰ দিবনে ওৰাং আৰক্ষীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ওদালগুৰি